So hi everyone, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মই বনাই আছোঁ এতিয়া মাংস আৰু লগতে জিকা আলু ভাজি বনাম। এইটো মানে ফ্ৰাই বনাম আৰু এই দোকানৰ কামবিলাক অলৰেডি হৈ গৈছে, মানে শেষে হৈছে আৰু দুটা এটা কাষ্টমাৰ হ'লেই হৈ যাব। বস্তুখিনি শেষ হ'ব আৰু বেছি নাই, অকণমান আছে। এতিয়া মোৰ খাবৰ কাৰণে এইটো ভাল আছে, দুজন তিনিজন এনেকুৱাই আৰু খাব পাৰিব। আৰু দোকানত দুটা না তিনিটাই কাষ্টমাৰ আছে। ইফালে চাওকচোন, বজাৰটো একদম খালী শূন্য হৈ আছে বজাৰটো এনেকুৱা। আৰু ইফালে আছে মহাদেৱৰ দোকানত দুই এটা কাষ্টমাৰ। তাৰপিছত এতিয়া মাংসটো ভাজি আছোঁ আমি খোৱাৰ কাৰণে। মানে চব্জিবিলাক, দোকানৰ চব্জিবিলাক লাৰি থাকোঁতে মানে এনেকুৱা লাগে অকণো মুখত দিবলৈ মন নাযায়। সেইকাৰণে মানে বেছিকেনে হোৱাৰ পাছতে আমি অকণমান কিবাকিবি বনাই খাওঁ। আৰু এতিয়া দুটামান বাজিছে, দুটা পাৰে হৈ যায় আমি ভাত খাওঁতে, মানে তিনিটামান হয় এনেকুৱা। এতিয়া মাংসখিনি ফ্ৰাই হৈ গ'ল, লগতে দি আছোঁ এটা বিলাহী কাটি দিছোঁ। বিলাহী কাটি দিলে মানে অকণমান বেছি ভাল লাগে আৰু খাই। আপোনালোকে দিয়ে নে নিদিয়ে ক'বচোন। আৰু এতিয়া মোৰ মাংসটো হৈ গ'ল, অকণমান মছলা দি আছোঁ। এইটো মছলা দিলে মই বহুত টেষ্টি পাওঁ আৰু বহুত ভাল লাগে। মাংসটো এতিয়া হৈ গ'ল। এতিয়া ভাজি আছোঁ মই জিকাটো মানে কি কৰিম, ভাজি বনাম। মাছেদি খাই ভাল লাগে জিকা বাৰু, কিন্তু মাংস আছে সেইকাৰণে জিকাটো মানে ফ্ৰাই বনাই আছোঁ। আৰু ইয়াতেও এটা বিলাহী কাটি দিলোঁ। বিলাহীবিলাক থাকি বেয়া হৈ যায় ন, সেইকাৰণে এতিয়া এটা আছে, এইটো চালাড বনাই দিম। কাটি আছোঁ, চালাড বনাম। ইয়াতে অকণমান কেইটামান মানে বুট দিম, কেঁচা বুট, আৰু পিঁয়াজ জ্বালা দি খাই বৰ টেষ্টি লাগে। আৰু ইফালে মোৰ জিকা ভাজিটো হৈ গ'ল। কোনোবাই জিকা ভাজি খাই ভাল পায় ক'ব দেই। আৰু এতিয়া মই ভাত খাব লৈছোঁ, মাংস, জিকা ভাজি আৰু লগতে চালাড আৰু লগতে ঘি লৈছোঁ। এতিয়া ভাতটো খাই ল'লোঁ, খোৱা দোৱা হৈ গ'ল। এতিয়া মই বনাম কঁঠালৰ পিঠা। মানে কঁঠালৰ পিঠা এনেকৈ খাই বৰ ভাল লাগে। বহুত বছৰ হ'ল এনেকৈ খাব পোৱা নাই, ভাবিলোঁ আজি এনেকৈ খাই দিওঁ আৰু। এতিয়া এনেকৈ বনাইছোঁ। কাঠলৰ গুলিকত এনেকৈ দিব লাগে পাতত, তাৰপিছত কলপাতত এনেকৈ দিব লাগে আৰু বেলনাই দি এনেকৈ বেলি দিব লাগে। অকলে কৰি আছোঁ, হাতখন মানে অসুবিধা হৈ আছে, তথাপিতো এনেকৈ বনালোঁ। পিঠাটো এনেকৈ দিব লাগে। তাৰপিছত এইটো পিঠা মানে হৈয়ে যাব আৰু মোৰ তাৰপিছত মানে কি এইটো হৈয়ে গ'ল। আৰু লগতে এইটো এটা দি দিলোঁ এনেকুৱা আছে। আৰু কঁঠালৰ পিঠা এনেকৈ ভাজি কোনে কোনে খাইছে জনাব দেই। এনেকৈ খাই বৰ ভাল লাগে, বহুত ভাল পাওঁ, মানে বহুত ভাল পাওঁ। আৰু সেই ভিডিঅ'টো কেনেকুৱা পালে লাইক কমেণ্ট